আজিৰ এইটো ভিডিঅ'ত মই তোমালোকক ক্লাছ 10 নতুন মেথছ কিতাপৰ অনুশীলনী 7.2 কুৱেশ্যন নং 1 2 3 আৰু 4 অংককেইটা একেবাৰে সহজ নিয়মত কৰাম। গতিকে তোমালোকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈ চাই থাকা আৰু তোমালোকে আমাৰ এই সেৱা পাঠশালা ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি লোৱা, কাৰণ তোমালোকক গোটেই বছৰটো এনেদৰে ক্লাছসমূহ কৰাম যাতে তোমালোকে এটা ভাল ৰিজাল্ট কৰিব পাৰা। আজিৰ এইটো ভিডিঅ'ত মই তোমালোকক অনুশীলনী 7.2 ৰ অংকখিনি কৰাম। ইয়াৰ আগৰ ভিডিঅ'ত মই তোমালোকক অনুশীলনী 7.1 ৰ অংকখিনি কৰাইছিলো। তো আগৰ ভিডিঅ'সমূহ যদিহে তোমালোকে চোৱা নাই, আগৰ ক্লাছসমূহ তোমালোকে কৰি ল'বা আৰু আজিৰ ভিডিঅ'টো তোমালোকে এটেন্ড কৰা। আগৰ ক্লাছখিনি যদিহে তোমালোকে কৰিব বিচাৰা, আমাৰ এই সেৱা পাঠশালা ইউটিউব চেনেলৰে ক্লাছ 10 নিউ মেথছ বুলি এটা প্লেলিষ্ট আছে, তাতে তোমালোকে আটাইখিনি মেথছৰ ক্লাছ পাই যাবা। ঠিক আছে, বা তোমালোকে আজিৰ ভিডিঅ' ডেছক্ৰিপশ্যন চেক কৰিলেও তোমালোকে পাই যাবা। তো আজিৰ 1 নম্বৰ কুৱেশ্যনটো আমাক চোৱা, কৈছে যে -1,7 আৰু 4,-3 সংযোগী ৰেখাখণ্ডই ৰেখাখণ্ডক 2:3 অনুপাতত ভাগ কৰা বিন্দুটোৰ স্থানাংক নিৰ্ণয় কৰা। তো ইয়াতে যিহেতু অনুপাত আছে, গতিকে অনুপাতৰ ক্ষেত্ৰত প্ৰথমতে তোমালোকে এই অংকখিনি কৰিব হলে এটা সূত্ৰ জানিব লাগিব, যে বিভাজন সূত্ৰ। কোনটো সূত্ৰ জানিব লাগিব? যে বিভাজন সূত্ৰ। তো বিভাজন সূত্ৰটো মই তোমালোকক ভালদৰে বুজাই দিওঁ, তোমালোকে এইটো ভালদৰে বুজি লোৱা। ইয়াৰ পিছত আমি কি কৰিম, অংকখিনি লৈ যাম। তো চোৱা, এইটো মই ধৰি লৈছো যে এ বিন্দু আৰু এইটো মই ধৰি লৈছো বি বিন্দু। তো এ বিন্দুৰ স্থানাংক মই ধৰি লৈছো যে x1, y1 আৰু বি বিন্দুৰ স্থানাংক মই ধৰি লৈছো যে x2, y2। ঠিক আছে, আৰু এই এ আৰু বিৰ মাজত থকা এটা বিন্দু মই ধৰি লৈছো যে পি। তো পি বিন্দু মই ধৰি লৈছো, পি বিন্দুৰ স্থানাংক যে x, y। তাৰপিছত মই কি কৰিছো, এই দুটাক যে এ পি আৰু পি বি এই দুটাক মই অনুপাতত ভাগ কৰি দিছো, অৰ্থাৎ m1:m2 অনুপাতত ভাগ কৰি m1 মই ধৰি লৈছো 1 আৰু m2 ধৰি লৈছো মই 2, অৰ্থাৎ কিমান 1:2 হ'ব। এইটো মানে অনুপাত ধৰি লৈছো। তো এৰ পৰা পি লৈ মই অনুপাত ধৰিছো m1 আৰু পিৰ পৰা বি লৈ মই অনুপাত ধৰিছো m2। ঠিক আছে, তো এতিয়া মোক যদি কয় এই পি বিন্দু অৰ্থাৎ x, y ৰ যদি আমাক বিভাজন সূত্ৰ যদি আমাক উলিয়াব দিয়ে, তেতিয়াহ'লে বিভাজন সূত্ৰ কেনেকৈ ব্যৱহাৰ কৰিবা চোৱা। প্ৰথমতে কি কৰিবা, যে এই m1 আৰু m2 এই অনুপাত দুটা কি কৰিবা, যোগ কৰিবা। m1 প্লাছ m2, তাৰপিছত ইয়াতে m1 ৰ লগত কি কৰিবা, x2 পূৰণ কৰিবা, প্লাছ m2ৰ লগত x1 কি কৰিবা, পূৰণ কৰিবা। m1 × x2 প্লাছ m2 × x1। তাৰপিছত আকৌ ইফালে কি কৰিবা, আকৌ অনুপাত দুটা কি কৰিবা, যোগ কৰিবা, যে m1 প্লাছ m2, আৰু ওপৰত হ'ব যে m1 এতিয়া হ'ব y2, তাৰপিছত m2ৰ লগত কি হ'ব, y1। ঠিক আছে, তো এইটোৱে হ'ল সূত্ৰ। বুজি পাইছানে? একদম ইজি সূত্ৰটো। তো এই সূত্ৰটো তোমালোকে ভালদৰে জানিব লাগিব, তেতিয়াহে তোমালোকে অনুশীলনী 7.2 অংকখিনি ভালদৰে কৰিব পাৰিবা। তো সূত্ৰটো ভালদৰে মনত ৰাখা। এতিয়া আমি অনুশীলনীৰ অংকটোত যাওঁ, 1 নম্বৰ অংকটোত। চোৱা, 1 নম্বৰ অংকটো কি দিছে চোৱা। 1 নম্বৰটো আমাক যিহেতু কৈছে -1,7 আৰু 4, সংযোগী ৰেখাখণ্ডক 2:3 অনুপাতত কি কৰিছে, ভাগ কৰিছে। তো ভাগ কৰা বিন্দুটোৰ স্থানাংক আমাক কি কৰিব দিছে, উলিয়াব দিছে। তো চোৱা, আমি প্ৰথমতে কি কৰিম, যে এইটো যিহেতু -1,7 দিছে, গতিকে এইটোক আমি এ বিন্দু বুলি ধৰি ল'ম। ঠিক আছে, আৰু এইটোক আমি বি বিন্দু বুলি ধৰি ল'ম। হ'ব, এইটো যে আমি ক'ম যে চোৱা, এইটো আমি এ, এইটো বি বিন্দু বুলি ধৰিম, আৰু এই মাজৰটোক আমি কি বুলি ধৰিম, যে পি। পি বিন্দুটোৱে কি কৰিছে, এ আৰু বিক কি কৰিছে, ৰেখাখণ্ডক 2:3 অনুপাতত ভাগ কৰি বুলি আমি ক'ম। অকে, তেতিয়াহ'লে ইয়াতে এ বিন্দু কিমান হ'ব, এ বিন্দুৰ স্থানাংক যে -1,7 আৰু বি বিন্দুৰ স্থানাংক কিমান হ'ব, 4, -3। আৰু এইটোক 2:3 অনুপাতত ভাগ কৰিছে মানে কি, এই যে মই যে অলপ আগতে কৈছো m1:m2, তো মই ধৰি লৈছো m1 2 আৰু m2 কিমান, 3। ঠিক আছে, তো ইয়াতে চোৱা, আমি বস্তুখিনি লিখি লওঁ, যে ধৰো এই পি বিন্দুটোৱে এ বিন্দুৰ স্থানাংক কিমান, -1,7, আৰু বি আমি কিমান ধৰিছো, যে 4, সংযোগী ৰেখাক কি কৰিছে, 2:3 অনুপাতত ভাগ কৰিছে। সংযোগী ৰেখাক 2:3 অনুপাতত ভাগ কৰিছে। ঠিক আছে, তো এতিয়া আমি কি কৰিম, বিভাজন সূত্ৰ ব্যৱহাৰ কৰি এই পি বিন্দুৰ স্থানাংক আমি নিৰ্ণয় কৰিম। ঠিক আছে, তো এতিয়া চোৱা, এতেকে বিভাজন সূত্ৰ অনুসৰি পি বিন্দুৰ স্থানাংক এতিয়া আমি কি কৰিম, সূত্ৰটো ব্যৱহাৰ কৰি দিম। তো সূত্ৰটো কি আছিলে,
যে m1 প্লাছ m2 আৰু ওপৰত কি আছিলে m1 x2 প্লাছ m2 x1 আৰু ইয়াতে আছিলে m1 প্লাছ m2 যে m1 y2 প্লাছ m2 y1 ঠিক আছে এইটো সূত্ৰত আমি মানসমূহ বহুৱাই দিম মানসমূহ বহুৱাই আমি কি কৰিব পাৰিম অংকটো ভালদৰে কৰিব পাৰিম তেতিয়া চোৱা m1 প্লাছ m2 তো আমি ইয়াতে কি পাইছো অনুপাত কেইটা কি পাইছো চোৱা যে 2:3 অনুপাতত কৈছিলে গতিকে m1 ৰ মান 2 m2 ৰ মান 3 গতিকে ভালকে ধ্যান দিয়া যে m1 কিমান আৰু m2 কিমান 2:3 যেহেতু m1 2 আৰু m2 3 তাৰপিছত x2 x1 তো চোৱা a বিন্দুৰ স্থানাংক আমি কিমান পাইছিলো a বিন্দুৰ স্থানাংক যে -1,7 আৰু b বিন্দুৰ স্থানাংক আমি কিমান পাইছো 4,-3 4,-3 তেতিয়া আমি এইসমূহ কি কৰিম এই সূত্ৰটোত বহুৱাই দিম যে এইটো হৈ যাব x1 এইটো হৈ যাব y1 এইটো হৈ যাব x2 আৰু এইটো হৈ যাব কি y2 আগৰটোৰ দৰে ওকে এতিয়া সূত্ৰসমূহত ভালদৰে তোমালোকে মানসমূহ বহুৱাই দিয়া যে m1 কিমান 2 প্লাছ m2 কিমান 3 তাৰপিছত m1 ইনটু x2 তো m1 কিমান 2 ইনটু x2 তো x2 ৰ মান কিমান 4 গতিকে 2 ইনটু 4 প্লাছ m2 ৰ মান কিমান 3 আৰু x1 ৰ মান কিমান -1 ওকে ঠিক একেদৰে ইফালে চোৱা ইফালেও আছে যে m1 প্লাছ m2 তো m1 কিমান 2 প্লাছ m2 কিমান 3 m2 কিমান 3 গতিকে মানটো বহুৱাই দিয়া তাৰপিছত m1 কিমান 2 ইনটু y2 ৰ মান কিমান -3 প্লাছ m2 ৰ মান কিমান 3 আৰু y1 ৰ মান কিমান 7 গতিকে কিমান হৈ যাব 7 ডিভাইড বাই কিমান 2 প্লাছ 3 ওকে এতিয়া চোৱা 2 প্লাছ 3 কিমান 5 ওকে তো 2 4 গুণ কিমান 8 তাৰপিছত ইফালে 3 1 গুণে 3 আৰু ইয়াতে মাইনাস আছে গতিকে মাইনাসে প্লাসে মাইনাস 3 1 গুণে 3 অৰ্থাৎ 8 - 3 আৰু ইয়াতে কিমান হ'ব 2 3 5 তাৰপিছত ইয়াতে 2 * -3 মানে 2 3 গুণ কিমান 6 মাইনাসৰ 6 হয়নে প্লাস কিমান হ'ব 3 7 গুণ 21 ওকে তেতিয়া চোৱা কিমান হ'ব যে 8 - 3 8 ৰ পৰা 3 গলে কিমান 5 আৰু তলতে কিমান হ'ব 5 হ'ব আৰু ওপৰত চোৱা মাইনাসে প্লাসে মাইনাস 21 ৰ পৰা আমি কি কৰিম 6 বিয়োগ কৰিম তো 6 11 ৰ পৰা 6 গলে 5 আৰু ইফালে 1 গতিকে কিমান হ'ব 15 ডিভাইড বাই কিমান 5 হ'ব হয় নহয় কাৰণ মাইনাসে প্লাসে মাইনাস আৰু ডাঙৰ চিন প্লাস গতিকে 21 ৰ পৰা 6 গলে কিমান হ'ব 15 হ'ব ওকে এতিয়া কটাকটি কৰি দিয়া যে 5 5ক কেইবাৰ যাব একবাৰ যাব 5 15ক কেইবাৰ যাব তিনিবাৰ যাব তো কিমান হৈ যাব যে 1,3 আৰু এইটো হৈ যাব কি পি বিন্দুৰ স্থানাংক ঠিক আছে তো ইয়াতে আমি লিখিছিলো যে পি বিন্দুৰ স্থানাংক আমাক যেহেতু চোৱা যে পি বিন্দুটো আমাক স্থানাংক উলিয়াব দিছিলে গতিকে 1,3 হৈ যাব পি বিন্দুটোৰ স্থানাংক ঠিক আছে তো মই তোমালোকক প্ৰথমৰ পৰা শেষলৈ আকৌ দেখুৱাই দিছো অংকটো তোমালোকে ভালদৰে ভিডিঅটো পজ কৰি অংকটো পাতি লোৱা ওকে সো এতিয়া আমি নেক্সটটো কৰিম চোৱা তো এতিয়া চোৱা 2 নম্বৰ কোৱেশ্চন আমাক কি কৈছে যে 4,-1 আৰু -2,-3 সংযোগী ৰেখাখণ্ডক সম ত্ৰিখণ্ডিত কৰা বিন্দু কেইটাৰ স্থানাংক নিৰ্ণয় কৰা তো সমান কেইটা ভাগত ভাগ কৰিছে তিনিটা ভাগত ভাগ কৰিছে তো আমি এটুক যদি এ বিন্দু বুলি ধৰি লও এটুক যদি বি বিন্দু বুলি ধৰি লও তেতিয়া হলে চোৱা ইয়াতে আমি এ বিন্দু কিমান দিয়া আছে যে 4,-1 তাৰপিছত এটো কি হ'ব যে বি বিন্দুৰ স্থানাংক কিমান যে -2,-3 তো এই ৰেখাখণ্ডটো কি কৰিছে সমান তিনিটা ভাগত ভাগ কৰিছে তো এইখিনিলৈকে যদি এটা ভাগ ধৰো এইখিনিলৈকে এটা ভাগ তো টোটাল এটা দুটা তিনটা হ'ব হয়নে আৰু এটুক আমি ধৰি লম যে পি বুলি আৰু এটুক আমি ধৰি লম কিউ বুলি ওকে তো এতিয়া চোৱা পিৰ ক্ষেত্ৰত পি বিন্দুটোৰ স্থানাংক কিমান হ'ব চোৱা ইফালে এটা ভাগ আছে আৰু ইফালে কেইটা ভাগ কৰিছে দুটা ভাগ গতিকে কি হৈ যাব 1:2 হৈ যাব কিন্তু মই যদি কিউৰ ক্ষেত্ৰত যদি কওঁ চোৱা কিউৰ ক্ষেত্ৰত আগফালে কেইটা আছে এটা দুটা গতিকে 2:1 হ'ব ওকে এটো অনুপাত কিউৰ অনুপাত 2:3 পিৰ অনুপাত 1:2 তো এতিয়া আমি কি কৰিম বিভাজনৰ সূত্র ব্যবহার কৰি আমি পি বিন্দুৰ স্থানাংক আৰু কিউ বিন্দুৰ কি কৰিম স্থানাংক আমি নিৰ্ণয় কৰিম ঠিক আছে তো এতিয়া চোৱা আমি কি কৰিম ধৰো পি আৰু কিউ বিন্দু দুটাই কি কৰিছে এ কি কৰিছে 4,-1 আৰু বি -2,3 সংযোগী ৰেখাক কি কৰিছে ত্ৰিখণ্ডিত কৰিছে বিন্দুটোৱে এ বিন্দুৰ স্থানাংক হল যে 4,-1
4, -1 আৰু b হল -2, -3 সংযোগী ৰেখা খণ্ডক ত্ৰিখণ্ডিত কৰে। ওকে, তেতিয়া আমি কি কৰিম, প্ৰথমতে পি বিন্দুটোৰ চোৱা, পি বিন্দুটোৰ যিহেতু আমি স্থানাংক পালো 1:2, এতেকে পি বিন্দুৱে কি কৰিছে, এ বিক 1:2 অনুপাতত ভাগ কৰে। 1:2 অনুপাতত কি কৰে, ভাগ কৰে। ওকে, এতেকে পি বিন্দুৰ স্থানাংক আমি বিভাজন সূত্ৰ মতে উলিয়াম, হয়নে নহয়? এতেকে পিৰ স্থানাংক, ভালকে ধ্যান দিবা, ইজি হয়, তোমালোকে জাষ্ট কি কৰিব লাগে, অকমান মনোযোগ দিব লাগে। তো স্থানাংক সূত্ৰ কি আছিলে, m1 + m2 আৰু ইয়াতো কমা দি ইফালেও কি আছিলে, m + m2, হয় নহয়? ক্লাছত প্ৰথমতে সেইটো কাৰণে মই তোমালোকক সূত্ৰখিনি ভালদৰে দেখুৱাই লৈছো। তো ইয়াতে কি হ'ব, কৈ যোৱা তোমালোকে লগে লগে, যে m1 x2 লগে লগে কোৱা মোৰ লগত, আৰু ইয়াতে কি হ'ব, m2 x1, হয়নে? আৰু ইয়াতে কি হ'ব, যে m1 y2 আৰু ইয়াত কি হ'ব, m2 y1, হয়নে? এতিয়া আমি কি কৰিম, মানসমূহ বহুৱাই দিম, ভালকে ধ্যান দিয়া। এতিয়া চোৱা, আমি কি পাইছো, 1:2, হয়নে? গতিকে m1:m2, মানে m1 ৰ মান 1, m2 ৰ মান 2। তাৰপিছত আমাক কৈছে যে x2 আৰু x1 লাগিব, গতিকে আমি যিহেতু পি বিন্দুৰ স্থানাংক উলিয়াইছো, হয়নে? গতিকে আমি কি কৰিম, এ আৰু বিৰ স্থানাংকটো ইয়াতে লিখি ল'ম, কাৰণ এই দুটা আমাৰ ইয়াতে লাগিব। তো এ বিন্দুৰ স্থানাংক 4, -1 আৰু বি বিন্দুৰ স্থানাংক কিমান, -2, -3। ওকে, তেতিয়া মানসমূহ বহুৱাই দিম। চোৱা, ইয়াতে কি আছে, যে m1 + m2, অৰ্থাৎ m1 কিমান, 1 আৰু m2 হ'ল 2। তাৰপিছত m1, চোৱা m1 কিমান, 1, 1 ৰ লগত কি হৈ আছে, x2 পূৰণ হৈ আছে, তো এইটো x1, এইটো y1, এইটোৰ মান x2, এইটো কিহৰ মান, y2। তো চোৱা, m1 x2, অৰ্থাৎ m1 ৰ লগত কি কৰিম, x2 মানটো পূৰণ কৰিম। তো x2 ৰ মান কিমান, যে -1, গতিকে 1 × -1 প্লাছ m2, m2 ৰ মান কিমান, 2, তাৰপিছত x1 ৰ মান কিমান, চোৱা x1 ৰ মান কিমান, 4। ওকে, তাৰপিছত ইফালেও চোৱা, এইখিনি মানসমূহ বহুৱা, যে m1 + m2, m1 1 আৰু m2 2। তাৰপিছত m1 y1, m1 ৰ মান কিমান, 1 × y2, তো y2 ৰ মান কিমান, -3। ওকে, প্লাছ m2 ৰ মান হ'ল 2 আৰু y1 ৰ মান কিমান, -1। ওকে, তেতিয়া আমি কি কৰিম, চোৱা সলভ কৰিম এইটো। তো চোৱা কিমান হ'ব, যে 1 + 2 হৈ যাব 3, আৰু ইয়াতে 1 × -2 -2 প্লাছ 2 4 গুণ কিমান, 8, আৰু ইয়াতে চোৱা 1 2 3, 1 × -3 -3, আৰু ইয়াতে মাইনাছে প্লাছে মাইনাছ, 2 1 গুণে 2। ওকে, এতিয়া চোৱা ইয়াতে কিমান হ'ব, যে -2 + 8, তো কিমান হৈ যাব, প্লাছৰ 6 হৈ যাব, হয় নহয়? তো প্লাছৰ 6 ডিভাইড বাই কিমান হৈ যাব, 3, আৰু ইয়াতে চোৱা -3 - 2 মানে কিমান হৈ যাব, -5। মাইনাছৰ 3, মাইনাছে প্লাছ, ডাঙৰ চিন মাইনাছ, সেইটো কাৰণে -5/3। ওকে, তেতিয়া চোৱা 3 য়ে 6ক কেইবাৰ, 2 বাৰ, অৰ্থাৎ আমি পি বিন্দুৰ স্থানাংক কিমান পাই যাম, যে 2, -5/3। এইটো আমি পাই গলো কি, পি বিন্দুৰ স্থানাংক, হয়নে? তো এতিয়া আমি আকৌ কি কৰিম, পি বিন্দুৰ স্থানাংক আমি পাই গলো, এতিয়া আমি আকৌ কিউ বিন্দুৰ স্থানাংক উলিয়াব লাগিব, হয় নে নহয়? তেতিয়া চোৱা, যে কিউ বিন্দুৰ স্থানাংক, একেটা সূত্ৰ, বিভাজন সূত্ৰ ব্যৱহাৰ কৰি আমি উলিয়াম। তো এতেকে কিউৰ স্থানাংক, সূত্ৰ আকৌ বাৰে বাৰে লিখিবা, তেতিয়া তোমালোকৰ মনত হৈ যাব। m1 + m2, আৰু ইফালেও কি আছিলে, m1 + m2, আৰু ইয়াতে কি আছিলে, m1 x2 + m2 x1, ইয়াতে কি আছিলে, m1 y2 m2 y1। ওকে, তো এতিয়া মানসমূহ বহুৱাই দিয়া। চোৱা, আমি কি পাইছো, যে এতিয়া কিউৰ যিহেতু স্থানাংক উলিয়াই আছো, গতিকে কিউ বিন্দুৰ যিটো অনুপাতটো কি আছিলে, 2:1। এতেকে চোৱা, m1 m2 এইটো অনুপাত আছিলে, অনুপাতটো কি কিউ বিন্দুৰ, যে 2:1। আৰু এ বিন্দুৰ স্থানাংক আমি কিমান পাইছিলো, চোৱা 4, -1 -2, -3, 4, -1, পি বিন্দুৰ স্থানাংক আছিলে -2, -3। তো এইটো হৈ যাব x1, এইটো হৈ যাব y1, এইটো x2 আৰু এইটো y2, হয়নে? তেতিয়া এই মানসমূহ বহুৱাই আমি কি কৰিম,
সমাধান কৰি দিম। তো চোৱা m1 প্লাছ m2, m1 ৰ মান 2, m2 ৰ মান 1। ঠিক একেদৰে আমি ইফালেও কৰিম যে 2 প্লাছ 1। তাৰপিছত চোৱা m1, m1 ৰ মান কিমান 2, তাৰপিছত x2, x2 ৰ মান কিমান -2 প্লাছ m2, m2 ৰ মান কিমান 1 ইনটু x1, x1 ৰ মান কিমান চোৱা 4। আৰু ইফালে চোৱা m1 y2, চোৱা m1 ৰ মান কিমান 2 ইনটু y2, y2 ৰ মান কিমান -3 প্লাছ m2, m2 ৰ মান কিমান 1 ইনটু y1, y1 ৰ মান কিমান -1, হয় নহয়? তেতিয়া আমি কি কৰিম, এইটো সমাধান কৰি দিম। সমাধান কৰি দিলে আমি কিউ বিন্দুৰো কি পাই যাম, স্থানাংক পাই যাম। ওকে, তেতিয়া চোৱা 2 একে কিমান 3 আৰু ইফালে 2 একে কিমান 3। তো 2 দুগুণ কিমান 4, -4 আৰু 1 4 গুণ কিমান 4। তো -4 প্লাছ 4 আৰু ইয়াতে কিমান হ'ব চোৱা 2 3 গুণ 6 অৰ্থাৎ -6 আৰু ইয়াতে প্লাছে মাইনাছে মাইনাছ 1 1 গুণে 1। ওকে, সেইটো চোৱা -4 প্লাছ 4 কটা যাব, থাকি যাব 0 আৰু তলত হৈ যাব 3 আৰু ইয়াতে -6 -1 মানে কিমান হ'ব -7 ডিভাইড বাই 3। অৰ্থাৎ এটা 0/3 মানে কিমান হৈ যাব 0 আৰু সিফালে কি হৈ যাব -7/3। তো এইটো হৈ যাব কি আমাৰ কিউ বিন্দুৰ স্থানাংক। তো এইটো হৈ যাব আমাৰ অংকটোৰ সমাধান। ঠিক আছে, তো মই তোমালোকক প্ৰথমৰ পৰা শেষলৈ আকৌ দেখুৱাইছো, তোমালোকে ভালদৰে অংকটো পাতিব। ওকে, তেতিয়া আমি নেক্সট অংকটো কৰিম। চোৱা এতিয়া চোৱা 3 নম্বৰ কুৱেশ্যন আমাক কি কৈছে যে তোমালোকৰ স্কুলৰ আয়তাকাৰ খেলপথাৰত ABCDত খেল দিৱস উপলক্ষে খেল ধেমালি অনুষ্ঠিত কৰিবলৈ চক পাউডাৰেৰে 1 মিটাৰৰ ব্যৱধানত কিছুমান লাইন টনা হ'ল। এনেদৰে কি কৰিছে, কিছুমান লাইন টানি দিছে। ঠিক আছে, তো এতিয়া আমাক কৈছে 1 মিটাৰৰ ব্যৱধানত, অৰ্থাৎ এইখিনিৰ পৰা এইখিনি কিমান 1 মিটাৰ দূৰত্ব। ওকে, তো 100টা ফুলৰ টাব এটাৰ পৰা আনটোৰ ব্যৱধান 1 মিটাৰকৈ। আকৌ ইফালেও কিমান 1 মিটাৰকৈ কি কৰিছে, 1 মিটাৰ দূৰে দূৰে ফুলৰ টাব একোটা কি কৰিছে থৈছে। তো চিত্ৰত দেখুওৱাৰ দৰে এডিৰ দিশত ৰখা হ'ল। তো এডিৰ দিশত কি কৰিছে, ফুলসমূহ ৰখা হ'ল। তো কৈছে যে নিহাৰিকাই দ্বিতীয় লাইনডালেৰে নিহাৰিকাই কি কৰিছে, দ্বিতীয় লাইনত ভালকে চাবা যে এডিৰ কি কৰিছে 1/4 অংশ দৌৰি গৈ তাতে এখন সেউজীয়া পতাকা পুতি থলে। 1/4 অংশ গৈ কিনে কি কৰিলে, তাতে কি কৰিছে, সেউজীয়া পতাকা এখন পুতি থৈছে। এইটো কি সেউজীয়া এখন কি কৰিছে, পুতিছে। তাৰপিছত আকৌ কি কৰিছে, পদ্মই অষ্টম লাইনত, পদ্মই কি কৰিছে অষ্টম লাইনত, তাৰপিছত চোৱা এডিৰ 1/5 অংশ কি কৰিছে, পদ্মই দৌৰিছে। তো পদ্মই দৌৰি গৈ তাতে এখন ৰঙা পতাকা কি কৰিছে, পুতি ললে। তো চোৱা এই পদ্মই কি কৰিছে 8 নম্বৰ স্তম্ভৰ পৰা এইটো গৈ এইটো ৰঙা এখন কি কৰিছে, পতাকা কি কৰিছে তাতে থৈ দিছে। আৰু ইয়াতে কি কৰিছে, ইয়াতে মই কি কৈছিলো যে দ্বিতীয় লাইনডালেৰে এডিৰ অংশ দৌৰি গৈ সেউজীয়া, ইয়াতে কি কৰিছে সেউজীয়া এখন পতাকা কি কৰিছিলে, পুতি থৈছিলে। কোনে পুতি থৈছিলে, ইয়াত এইজনী নিহাৰিকা। ওকে, নিহাৰিকাই ইয়াতে পুতিছে আৰু ইয়াতে কি পদ্মই চাবা 8 নম্বৰত কি কৰিছে, পুতিছে। তো এতিয়া আমাক কি কৈছে চোৱা, এই পতাকা দুখনৰ মাজৰ দূৰত্ব কিমান, এই পতাকা দুখনৰ মাজৰ কিমান দূৰত্ব, এইটো আমাক কি কৰিব দিছে, নিৰ্ণয় কৰিব দিছে প্ৰথমত। ওকে, পতাকা দুখনৰ মাজত থকা দূৰত্ব, যদি ৰশ্মিয়ে ভালকে চোৱা, যদি ৰশ্মিয়ে আগৰ পতাকা দুখন সংযোগী ৰেখাখণ্ডৰ ঠিক মধ্যস্থানত এখন নীলা পতাকা পুতিব লগা হয়, ধৰা ৰশ্মিয়ে কি কৰিছে ইয়াৰে মধ্যস্থানত, ধৰা এইখিনি কোনোবা এখন ঠাইত কি কৰিছে, কোনে পুতিব এতিয়া, ৰশ্মি। ওকে, ৰশ্মিয়ে কি পতাকা হেৰি কৰিব, যে নীলা। ওকে, তো নীলা পতাকা যদি পুতিব লগা হয়, তেন্তে তেওঁ কোন স্থানত এই পতাকাখন পুতিব। তো কি কৰিব এতিয়া, তৃতীয়জনী অৰ্থাৎ ৰশ্মিয়ে কি কৰিব, ইয়াতে নীলা পতাকা কি কৰিব, নীলা পতাকা ইয়াতে পুতিব। তো নীলা পতাকাখন পুতাৰ কি কৰি কোনটো স্থানত পুতিব, সেইটো আমি নিৰ্ণয় কৰিব লাগে। এতিয়া চোৱা অংকটো যিহেতু অকমান দীঘল আছে, আমি ষ্টেপ বাই ষ্টেপ অংকটো কৰি যাম। তো এতিয়া চোৱা আমাক যিহেতু এ বিক কৈছে, যিহেতু আমাক কৈছে আমাক এক্স অক্ষ, আৰু এ ডিক যিহেতু আমাক কৈছে ৱাই অক্ষ, গতিকে আমি কি কৰিম, এক মূল বিন্দু হিচাপে লৈ এ বি এক্স অক্ষ আৰু এ ডি ৱাই অক্ষ হিচাপে কি কৰিম, আমি বিবেচনা কৰিম। ঠিক আছে, তো এই বস্তুখিনি ইয়াতে লিখা যে এক মূল বিন্দু লৈ এ বি হল এ বি এক্স আৰু এ বি কি এক্স অক্ষ, আৰু এ ডিক আমি কম যে ৱাই অক্ষ।
এটিকে আমি কি বুলি কম y অক্ষ হিচাপে লৈ নিহাৰিকাই পোতা ইয়াতে প্ৰথম যেটো নিহাৰিকাই পুতিছিলে পতাকা অৰ্থাৎ সেউজীয়া ৰঙৰ যে নিহাৰিকাই পোতা সেউজীয়া পতাকাটোৰ অৱস্থান চোৱা এটো যদি আমি জি বুলি ধৰি লও তেতিয়াহলে জিৰ কি হ'ব চোৱাচোন জিৰ স্থানাংক কিমান হ'ব ইয়াতে আমাক চোৱা x অক্ষত কিমান গৈছে 2 x অক্ষত 2 গৈছে আৰু y অক্ষত আমাক কিমান কৈছিলে যে a d কি কৰিছে 1/4 অংশ অৰ্থাৎ আমি কি কৰিম x ৰ কিমান 2 হ'ব আৰু y অক্ষত অৰ্থাৎ কিমান হ'ব চোৱা যে 100টা ফুলৰ টাব যেহেতু আছিলে গতিকে 100 ইনটু কি হৈ যাব 1/4 হৈ যাব y অক্ষ ঠিক আছে এতিয়া চোৱা 4 এ 10ক কেইবাৰ দুইবাৰ 4 দুগুণ 8 9 10 দুই বাকি আছে 20 হ'ব 4 এ 20ত কেইবাৰ 5 বাৰ অৰ্থাৎ 25 1 গুণ 25 অৰ্থাৎ কি হ'ব জিৰ কিমান হৈ যাব 25 2 ইনটু অৰ্থাৎ জি বিন্দুৰ স্থানাংক হৈ যাব 2 ইনটু 25 ঠিক আছে আৰু পদ্মৰ কি হ'ব চোৱা চোৱা ইয়াতে যেহেতু আমি নিহাৰিকাৰ জি আছিলে জিৰ মান আমি কিমান উলিয়ালো জিৰ স্থানাংক 2,25 উলিয়ালো এতিয়া আমি কি কৰিম নেক্সট কি কৰিম পদ্মাৰ হয়নে আৰু পদ্মৰ পুতাৰ ৰঙা যেটো আছিলে ৰঙা পতাকাটোৰ আমি কি কৰিম অৱস্থান উলিয়াম তো কি হ'ব ইফালে যেহেতু x ৰ অক্ষ কিমান আছে 8 আছে গতিকে 8, তাতে আমাক কিমান কৈছিলে 1/5 অংশ গতিকে 100 ৰ লগত আমি কি কৰিম 1/5 আমি পূৰণ কৰি দিম হয়নে তো ইয়াতে চোৱা যে আৰু কি হ'ব আৰু পদ্মই পুতা ৰঙা পতাকাটোৰ অৱস্থান অৰ্থাৎ এতিয়া আমি কি কৰিম এই পদ্মই পুতা যেটো পতাকাৰ অংশ তাতে আমি কি কৰিম r বিন্দু বুলি আমি নামকৰণ কৰিম ওকে তো পদ্মই পুতা পতাকাটোৰ অৱস্থান অৰ্থাৎ r আমাক কৈছে x ৰ কিমান 8 আৰু y ৰ কিমান 1/5 অংশ গতিকে 100 * 1/5 ওকে তো 5 এ 10ক দুইবাৰ আৰু লগত 0 অৰ্থাৎ r বিন্দুৰ স্থানাংক কিমান হৈ যাব অৰ্থাৎ r বিন্দুৰ স্থানাংক হ'ব 8, 20 * 1 কিমান হৈ যাব 20 কিমান হৈ যাব 8, 20 ওকে তো এতিয়া চোৱা আমি কি কৰিম যে দূৰত্বৰ সূত্ৰ ব্যৱহাৰ কৰি এটো আমি কিমান পালো যে 8, 20 এতিয়া আমি দূৰত্বৰ সূত্ৰ ব্যৱহাৰ কৰি এই g আৰু r ৰ কি কৰিম দূৰত্বটো আমি কি কৰি দিম নিৰ্ণয় কৰি দিম ওকে তো এই দুটাৰ কি কৰিম আমি দূৰত্বৰ সূত্ৰ উলিওৱাৰ পিছত আমি এই বিন্দুটোৰ নাম আমি দি দিম যিকোনো b বা তুমি যিকোনো ধৰিব পাৰা b তাৰ পিছত আমি কি কৰিম যে এই দুটা দূৰত্ব সূত্ৰ উলিওৱাৰ পিছত আমি এই বি বিন্দুটোৰ কি উলিয়াই দিব পাৰিম স্থানাংকটো আমি নিৰ্ণয় কৰি দিব পাৰিম তেতিয়া আমাৰ মেইন কাম কি যে আমি কি কৰিম এই জি বিন্দু আৰু আৰ বিন্দুৰ মাজৰ আমি কি কৰিম দূৰত্ব নিৰ্ণয় কৰিম এতেকে চোৱা এতেকে সেউজীয়া আৰু ৰঙা পাইছো আমি নীলা উলিয়াম হয়নে গতিকে সেউজীয়া আৰু নীলাৰ প্ৰথমতে কি কৰিম দূৰত্ব উলিয়াম সেউজীয়া আৰু ৰঙা কাৰণ এই পদ্মই কি কৰিছিলে ৰঙা হেৰি কৰিছিলে পতাকা গতিকে সেউজীয়া আৰু ৰঙা পতাকাটোৰ মাজৰ কি কৰিম দূৰত্ব নিৰ্ণয় কৰিম সেউজীয়া আৰু ৰঙা পতাকা দুখনৰ মাজৰ দূৰত্ব পতাকাখনৰ মাজৰ দূৰত্ব অৰ্থাৎ সেউজীয়াটো আমি কি বুলি ধৰিছিলো জি আৰু আমি ৰঙাটো কি ধৰিছিলো আৰ হয়নে গ্ৰীন ৰেড হয়নে গতিকে এটো কি হৈ যাব চোৱা দূৰত্বৰ সূত্ৰ বহুৱাই দিয়া যে x2 - x1 ৰ হোল স্কয়াৰ প্লাস y2 - y1 ৰ হোল স্কয়াৰ তো দূৰত্বৰ সূত্ৰ এইটো এতিয়া আমি g আৰু r ৰ চোৱা g বিন্দুৰ স্থানাংক আমি কিমান পাইছো যে 2, 25 তো 2, 25 আৰু r বিন্দুৰ স্থানাংক আমি কিমান পাইছো 8, 20 ওকে অৰ্থাৎ চোৱা এটো হৈ যাব x1 25 হৈ যাব y1 8 হৈ যাব x2 আৰু 20 কিমান হৈ যাব y2 তো চোৱা যে x2 - x1 হোল স্কয়াৰ তো x2 কিমান 8 - x1 ৰ মান কিমান 2 8 - 2 হোল স্কয়াৰ প্লাস y2 - y1 y2 ৰ কিমান 20 y1 ৰ মান কিমান 25 তো 20 - 25 ৰ হোল স্কয়াৰ
তো এতিয়া চোৱা 8 - 2 মানে কিমান 6 6 ৰ স্কয়াৰ প্লাস 20 - 25 মানে 25 ৰ পৰা 20 গলে কিমান -5 ৰ হোল স্কয়াৰ ওকে অৰ্থাৎ চোৱা যে 6 স্কয়াৰ মানে 36 প্লাস -5 হোল স্কয়াৰ মানে 5 5 গুণ কিমান 25 তো 36 ৰ লগত আমি কি কৰিম 25 প্লাস কৰিম চোৱা 5 6 5 11 1 7 1 3 দিয়ে 5 1 6 অৰ্থাৎ কিমান হৈ যাব যে √61 মিটাৰ হৈ যাব এই সেউজীয়া আৰু ৰঙা পতাকাটোৰ মাজৰ দূৰত্ব অৰ্থাৎ চোৱা আমি কি পাইছো এই সেউজীয়া আৰু ৰঙা এই পতাকা দুটাৰ যে কি কৰিছে এটা আনটোৰ পৰা কিমান দূৰত্ব যে √61 মিটাৰ দূৰত্বৰ কি কৰিছে ব্যৱধানত কি কৰিছে এইটো পতাকা কি কৰিছে পুতিছে তো এতিয়া আমি কি কৰিম যে ৰশ্মিয়ে যি নীলা যিটো মাজত কি কৰিছিলে পুতিছিলে সেই নীলাটোৰ কেনেকে আমি উলিয়াম চোৱা আমি কি কৰিম যেহেতু এই দুটাৰ মাজত পৰিছে হয় নহয় তো যেহেতু মাজত পৰিছে গতিকে আমি কি কৰিম x1 + x2/2 অৰ্থাৎ আমি কি কৰিম মধ্যবিন্দুৰ যিটো সূত্ৰ আছে সেই সূত্ৰ ব্যৱহাৰ কৰি আমি এই ৰশ্মিয়ে পুতা নীলা পতাকাটোৰ আমি কি কৰিম স্থানাংক আমি উলিয়াব পাৰিম এতিয়া চোৱা যে জি আমি কিমান পালো চোৱা জি বিন্দুৰ স্থানাংক আমি কিমান পাইছিলো 2,25 যে 2,25 আৰু r ৰ আমি কিমান পাইছো যে 8,20 হয় আৰু আমি কিমান পাইছো 8,20 বিন্দু দুটা সংযোগী মাজৰ কোনোবা অংশত কি কৰিব ৰশ্মিয়ে নীলা পতাকাটো যেহেতু পুতিব সো এই বস্তুখিনি সেইটো কাৰণে ইয়াতে তোমালোকে মেনশন কৰিব লাগিব মেনশন কৰিয়ে তোমালোকে কি কৰিব পাৰিবা বস্তুটো অংকটো কৰিব পাৰিবা সো যে জি বিন্দুৰ স্থানাংক 2,25 আৰু r বিন্দুৰ স্থানাংক আমি পাইছো 8,20 বিন্দু দুটা সংযোগী ৰেখাৰ ঠিক মধ্যস্থানত ৰশ্মিয়ে কি কৰিছে নীলা পতাকা পুতিছে এতেকে নীলা পতাকাটোৰ অৱস্থান হ'ব নীলা পতাকাটোৰ অৱস্থান কি হ'ব যেহেতু মধ্যবিন্দুৰ স্থানাংক গতিকে কি হ'ব যে বি ইয়াতে কি হৈ যাব x1 + x2/2 এটো মই তোমালোকক ক্লাছৰ প্ৰথমতে কৈছিলো যে মধ্যবিন্দুৰ উলিয়াব হলে এটো এনেকৈ কৰিব লাগিব y1 + y2/2 ওকে তেতিয়া আমি কি কৰি দিম চোৱা মানসমূহ বহুৱাই দিম যে x1 y1 তো x1 কি হৈ যাব এটো y1 এটো x2 এটো আৰু y2 এটো ঠিক আছে তো চোৱা যে x1 কিমান 2 + x2 কিমান 8 ডিভাইড বাই কিমান 2 কমা y1 ৰ মান কিমান 25 প্লাস y2 ৰ মান কিমান 20 তো 25 + 20 ডিভাইড বাই কিমান 2 তো এতিয়া চোৱা যে b 2 এ 8 কিমান 10 10/2 আৰু ইফালে কিমান চোৱা 25 ৰ লগত 20 যোগ কৰা কিমান হৈ যাব 45/2 তো 2 এ 10ক কেবাৰ 5 বাৰ অৰ্থাৎ চোৱা যে বি বিন্দুৰ কি হৈ যাব 5, আৰু ইফালে 45/2 তো 45ক যদি মই 2 ৰে যদি হৰণ কৰো যে 2 এ 4 2 বাৰ 2 দুগুণ কিমান 4 তো আৰু ইফালে 5 তো 2 এ 5ক কেবাৰ 2 বাৰ হয়নে তো 2 দুগুণ কিমান 4 তো 5 ৰ পৰা 4 গলে 1 তো ইয়াতে দশমিক হ'ব আৰু ইয়াতে শূন্য হ'ব 2 এ 10ক কেবাৰ 5 বাৰ 2 5 গুণ 10 অৰ্থাৎ 22.5 হৈ যাব এটো যে 22.5 অৰ্থাৎ বি বিন্দু অৰ্থাৎ নীলা যিটো পুতিছিলে সেই নীলা যিটো পতাকা সেই পতাকাটো যিটো অংশত পুতিছে x ৰ মান হ'ব 5 আৰু y ৰ ওপৰৰ ফালে যাব 22.5 তো চোৱা যে x ৰ হৈ যাব 5 আৰু y ৰ কিমান হৈ যাব এইখিনি যে 22.5 এই বি বিন্দুৰ স্থানাংক কিমান হৈ যাব যে 5,22.5 অৰ্থাৎ ইমান দূৰত্বত কি কৰিব ৰশ্মিয়ে নীলা পতাকাটো এই সেউজীয়া আৰু ৰঙা পতাকাটোৰ মাজত কি কৰিব পুতিব ঠিক আছে তো এইটো আছিল আমাৰ এনসাৰ তো শেষত এনেকে লিখি দিয়া যে এতেকে ৰশ্মিয়ে এ বিৰ পৰা কিমান দূৰত্বত কৰিব যে 22.5 মিটাৰ দূৰত্বত কি কৰিব আৰু চোৱা কেই নম্বৰ শাৰীত হেৰি কৰিব যে 5 নম্বৰ শাৰীত কি কৰিব পতাকাটো পুতিব এটো ভালদৰে ইয়াতে লিখি দিবা তেতিয়াহে তোমালোকৰ সম্পূৰ্ণ অংকটো হ'ব ৰশ্মিয়ে এ বিৰ পৰা 22.5 মিটাৰ দূৰত্বত পঞ্চম শাৰীত
নীলা পতাকাটো পুতিব, নীলা পতাকাটো পুতিব। তো এইটোৱে হৈ যাব কি আমাৰ কুৱেশ্যনটোৰ সমাধান। ঠিক আছে, তো মই প্ৰথমৰ পৰা শেষলৈ আকৌ তোমালোকক দেখুৱাই দিছো, তোমালোকে ভালদৰে অংকটো পাতি লোৱা। অকে, অকমান দীঘল আছে কুৱেশ্যনটো, কিন্তু তোমালোকে প্ৰেক্টিচ কৰিব লাগিব অংকটো। ভালদৰে পাতি লোৱা, ইয়াৰ পিছত আমি নেক্সট অংকটো কৰো। অকে, এতিয়া চোৱা নেক্সট অংকটো। এতিয়া চোৱা 4 নম্বৰ কুৱেশ্যন কি কৈছে যে -1,6 বিন্দুটোৱে -3,0 আৰু 6,-8 বিন্দু সংযোগী ৰেখাক কি অনুপাতত ভাগ কৰিব। তো ইয়াতে যে -1,6 যিটো বিন্দু কৈছে এইটো কি কৰিছে চোৱা, এইটোক যদি আমি এ বিন্দু বুলি ধৰি লওঁ, অৰ্থাৎ এ বিন্দুটো কিমান যে -3,0 এ বিন্দুটোৰ স্থানাংক, আৰু বি বিন্দুটোৰ স্থানাংক কিমান যে 6,-8। ঠিক আছে, তো এইটোক কি কৰিছে -1,6 বিন্দুটোৱে ধৰি লোৱা, এইটো এটা আমি ধৰি লৈছো পি বুলি। তো পি এ কি কৰিছে -1,6ত বিন্দুটোৱে এই বিন্দু সংযোগী এই ৰেখাক কি কৰিছে কি অনুপাতত ভাগ কৰিছে বুলি আমি উলিয়াব লাগে। তো চোৱা ইয়াত এইখিনি অংশক যদি আমি M1 বুলি ধৰি লওঁ, এইটো যদি M2 বুলি ধৰি লওঁ, তেতিয়াহ'লে এই পি বিন্দুটোৱে কি কৰিব, পি বিন্দুটোৱে এই এ আৰু বি বিন্দুক M1:M2 কি কৰিব অনুপাতত বিভক্ত কৰিব। তো ইয়াতে আমি x1 এইটো, y1 এইটো, x2 এইটো, y2 এনেকে আমি উলিয়াব পাৰিম, হয় নহয়। তো চোৱা যে পি বিন্দুটোৱে এ বিন্দু হ'ল -3,0 আৰু বি বিন্দুৰ স্থানাংক হ'ল 6,-8 বিন্দু সংযোগী ৰেখাক M1:M2 অনুপাতত কি কৰিছে, অনুপাতত বিভক্ত কৰে বা ভাগ কৰে। ঠিক আছে, তো ইয়াতে চোৱা যদি আমি এ আৰু বি বিন্দুৰ পৰা যদি উলিয়াও, তেতিয়াহ'লে ইয়াতে x1 ৰ মান কিমান হ'ব -3, তাৰপিছত y1 ৰ মান কিমান হ'ব 10, হয়নে। তাৰপিছত x2 ৰ মান কিমান হ'ব যে 6, আৰু y2 ৰ মান কিমান হ'ব -8, হয়নে। গতিকে পি বিন্দুৰ স্থানাংক বিভাজন সূত্ৰ যদি আমি ব্যৱহাৰ কৰো, যে পি বিন্দুৰ স্থানাংক বিভাজন সূত্ৰ অনুসৰি যদি আমি পি বিন্দুৰ স্থানাংক যদি উলিয়াও, তেতিয়াহ'লে বিভাজনৰ সূত্ৰটো বহুৱাই দিয়া আৰু আমি কি কৰিব পাৰিম, পি বিন্দুৰ স্থানাংক নিৰ্ণয় কৰিব পাৰিম। তো চোৱা বিভাজনৰ সূত্ৰ আছিলে যে M1 + M2, ইফালেও কি হ'ব M1 + M2, আৰু ইফালে কি হ'ব M1x2 + M2x1, আৰু ইফালে কি হ'ব M1y2 + M2y1। যেতিয়া মানসমূহ আমি বহুৱাই দিম, চোৱা যে M1 + M2 এনেকেই থাকিব, ইফালেও M1 + M2 এনেকেই থাকিব। তো ইয়াতে M1 × x2, চোৱা x2 ৰ মান কিমান 6, গতিকে M1 × 6 + M2 × x1 ৰ মান কিমান -3। ঠিক একেদৰে ইয়াতে চোৱা যে M2y2 কিমান -8, তো M2 × -8, অকে পূৰণ, প্লাছ M2 × y1, তো y1 ৰ মান কিমান 10, হয়নে। তেতিয়া চোৱা যে M1 + M2, আৰু ওপৰত কি হ'ব 6M1, আৰু ইয়াতে প্লাছে মাইনাছে -3M2, আৰু ইফালে কিমান হ'ব চোৱা যে M1 + M2, যে M2 × -8 মানে কিমান হ'ব -8M2, হয়নে, -8M2। তাৰপিছত ইয়াতে চোৱা প্লাছ M2 × 10, আচ্ছা ইয়াতে M1y2, এইটো M1y2 হ'ব, এইটো M1 হ'ব, আৰু সেইটো M2 হ'ব, গতিকে -8M1। তাৰপিছত কি হ'ব ইয়াতে কি হ'ব যে প্লাছ 10M2 হ'ব, হয়নে। তেতিয়া চোৱা ইয়াতে কি হ'ব যে 6M1 - 3M2 / M1 + M2, আৰু ইয়াতে -8M1 + 10M2/M1 + M2। অকে, কিন্তু চোৱা ইয়াতে আমি এই পি বিন্দুৰ স্থানাংক বিভাজন সূত্ৰ মতে আমি এইটো পালো, কিন্তু ইয়াতে চোৱাচোন আমাক কি দিয়া আছিলে পি বিন্দুৰ স্থানাংক যে -1,6 দিয়া আছিলে, হয় নে নহয়। তো -1,6 -1টো এবাৰ এইটোৰ লগত আমি তুলনা কৰিম, আৰু
-6 টো আমি কি কৰিম এইখিনিৰ লগত আমি কি কৰিম তুলনা কৰিম তো চোৱা কিন্তু পি বিন্দুৰ স্থানাংক আমাক দিয়া আছে কিমান যে -1,6 আমাক দিয়া আছে হয়নে এটাকে কি হৈ যাব যে -1 হৈ যাব কাৰ সমান যে এইটোৰ সমান হয়নে যে 6m1 3m2 বাই m1 প্লাস m2 আৰু 6 হৈ যাব কাৰ সমান যে -8m1 যে -8m1 প্লাস 10m2 বাই m1 প্লাস m2 ওকে তো এতিয়া চোৱা এতিয়া যদি আমি এটো যদি সমাধান কৰো তো আমি কি পাম যে -1 ইকুয়াল টু 6m1 3m2 বাই m1 প্লাস m2 এতিয়া যদি আমি এটো কি কৰো ক্রস মাল্টিপ্লিকেশন যদি কৰি দিও তেতিয়ালে কিমান হ'ব চোৱা এটো এটোৰ লগত পূৰণ হ'ব অৰ্থাৎ 6m1 3m2 ইকুয়াল টু এটো এটোৰ লগত পূৰণ হ'ব যে -1 এবাৰ m1 ৰ লগত পূৰণ আৰু এবাৰ m2 ৰ লগত পূৰণ হয়নে তো আমি এতিয়া ব্ৰেকেট উঠাই দিম তো এফালে কি হ'ব চোৱা যে 6m1 3m2 ইকুয়াল টু এফালে কি হৈ যাব -m1 আৰু মাইনাসে প্লাসে -m2 হ'ব হয়নে তো অৰ্থাৎ চোৱা এফালে কি আছে 6m1 আৰু ইফালৰ মাইনাসৰ m1 যদি আমি ইফালে আনো প্লাসৰ m1 হৈ যাব হয়নে আৰু ইফালে মাইনাসৰ m2 আৰু মাইনাসে 3m2 কি ইফালে আনিলে প্লাসৰ 3m2 হৈ যাব হয়নে তো 6m1 প্লাস m1 মানে কিমান হ'ব 7m1 7m1 ইকুয়াল টু মাইনাসৰ m2 আৰু প্লাসৰ 3m2 মানে কি হৈ যাব প্লাসৰ কি হৈ যাব 2m2 হৈ যাব হয় না নহয় তো অৰ্থাৎ আমি যদি কি কৰো ইফালে যদি m1 যদি ৰাখি দিও আৰু সিফালৰ m2 পূৰণ হৈছে ইফালে আহিলে হৰণ হ'ব আৰু ইফালে 2 হৈ যাব আৰু ইফালৰ 7 সিফালে গলে কি হৈ যাব হৰণ হৈ যাব অৰ্থাৎ 2/7 হৈ যাব m1 বাই m2 ইকুয়াল টু 2/7 অৰ্থাৎ কি হৈ যাব চোৱা যে m1 m1 কিমান হৈ যাব m1 কিমান হৈ যাব 2:7 ঠিক আছে এটা আমি কি কৰিলো অনুপাতত ভাগ কৰিলো অৰ্থাৎ p বিন্দুৱে কি কৰিব AB সংযোগী ৰেখাক 2:7 অনুপাতত বিভক্ত কৰিব চাইছানে ইজি হৈ গল তোমালোকে তলত লিখি দিবা যে p বিন্দুটোৱে A আৰু B সংযোগী ৰেখাখণ্ডক 2:7 অনুপাতত বিভক্ত কৰে তো এটো হৈ যাব কি আমাৰ 4 নম্বৰ কোৱেশ্চনটোৰ সমাধান ইজি আছে তোমালোকে ভালদৰে মনোযোগ দিলে হৈ যাব তো মই আকৌ তোমালোকক প্ৰথমৰ পৰা শেষলৈ দেখুৱাই দিছো তোমালোকে ভিডিওটো পজ কৰি ভালদৰে অংকটো পাতি লোৱা ঠিক আছে তো তোমালোকে ভালদৰে পাতি লোৱা তো আজিৰ এইটো ভিডিওত মই তোমালোকক কুৱেশ্চন নং 4 লৈকে কৰালো ইয়াৰ নেক্সট ভিডিওত কুৱেশ্চন নং 5 ৰ পৰা কৰাম ঠিক আছে তো নেক্সট ভিডিওটো তোমালোকে আজিৰ ভিডিও ডেসক্ৰিপচনত পাই যাবা বা আমাৰ এই সেৱা পাঠশালা ইউটিউব চেনেলৰে ক্লাস 10 মেথছ বুলি এটা প্লেলিষ্ট আছে তাতে তোমালোকে পাই যাবা ঠিক আছে তো নেক্সট ভিডিওত আমি লগ পাম সো আজিৰ ভিডিওত তোমালোকে লাইক কৰি আমাৰ এই সেৱা পাঠশালা ইউটিউব চেনেলটো সাবস্ক্ৰাইব কৰি লোৱা ঠিক আছে সো আজিলৈ আহিছো বাই বাই টেক কেয়াৰ